নমস্কাৰ বন্ধুসকল, মই আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকক আহিছোঁ। পুষ্পা ফিল্মখন আপোনালোকে চাইছে নিশ্চয়। তো ঠিক তেনেকুৱাই আৰু পুষ্পা টাইপে আৰু ঘৰুৱা পুষ্পা, এইটো চুকিয়েগা নেহি টাইপ আৰু না। তো এজোপা ডাঙৰ হৈছে মানে মোটামুটি 20 ফুটমান ওখ হৈছে আৰু গড় লৈছে। তো মই এই কৰাখিনি এতিয়া দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো। তাৰপিছত আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আপোনালোকে বিলকুল নাপাহৰিব। আহক তেতিয়াহ'লে দেখাওঁ মই আপোনালোকক। এইটো আৰু মই আপোনালোকক দেখাব খোজাটো মোটামুটি 14-15 ফুট ওপৰত গৈছে এই গছজোপা। আৰু ইয়াৰ গুৰিত মানে অলৰেডি হৈছে আৰু এইটো পূৰা ডাঙৰ হৈ গ'ল। এইটো মালটো ওলাইছে, এইটো ৰেড চন্দন হয়। ৰেড চন্দন মালটো সিজিছে লাহে লাহে, অলৰেডি লাহে লাহে। এইটো তাৰ লগতে এইটো এডাল মোৰ ভাইটিয়ে ৰুইছিলে আৰু ইয়াৰ বয়স হৈছে 3.5 বছৰ এতিয়া। তো তাৰ লগতে মই আৰু কেইজোপামান আনি ৰুইছোঁ। এয়া হৈছে সৰু সৰু গড় দি উঠিছে মানে। তো লাল চন্দন হয় গোটেই সেইজোপা আৰু এইডাল হৈছে হোৱাইট, এডাল হোৱাইট। এতিয়া মই এইটো ঘৰত আহিলে মানে এই জেগাত পানী দিওঁৱে, আৰু এনেই মোৰ মায়ে দি থাকে। তো এতিয়া মই পানী দিম। এতিয়া মানে 5 জোপা ৰুইছোঁ, আৰু সেই ডাঙৰ জোপা একচুৱেলি মোৰ ভাইটিয়ে ৰুইছিলে, সেইটো বহুত ডাঙৰ হৈ গৈছে। তো এতিয়া মানে এনেকৈ ঘৰত আহিলে অকণমান যত্ন লওঁ, আৰু মোৰ মা আৰু মানে মোৰ ভণ্টিয়ে সদায় ইয়াত পানী দি থাকে। তেওঁলোকক মই কৈ থাকোঁ যে পানী দি থাকিব। তো তেওঁলোকে সেনেকৈ যত্ন লয়, আৰু বহুত মানে কম দিনৰ ভিতৰত মানে সেই কেইজোপাও মানে ডাঙৰ হৈ আহিছে। আৰু ডাঙৰ জোপা মানে বহুত কম দিনৰ ভিতৰত ডাঙৰ হৈছে, আৰু অলৰেডি মানে মই অকণমান পিন কৰি চাইছিলোঁ, মানে লাল হ'ব ধৰিছে আৰু গছজোপা। একচুৱেলি কি জানেনে, আমি চেষ্টা কৰিব লাগে, আৰু চেষ্টাৰ ফলটো এনেকুৱা হয়। সেইটোৰ কাৰণে মই কওঁ আপোনালোকে চেষ্টা কৰিব, আৰু চেষ্টা কৰি থাকিলে সকলোৱে ছাকচেছ হয়। নে কি কয় আপোনালোকে? চেষ্টা কৰিব লাগে তাৰ কাৰণে। তো ভাল লাগে খেতি কৰিলে এনেকৈ। তো আপোনালোকেও নিজৰ কেম্পাছত যদি অকণমান সৰু সুৰা তেনেকুৱা খেতি কৰিব বা গছ গছনি ৰুব পৰা জেগা থাকে, আপোনালোকে কৰিব পাৰে। আকৌ পিছত ডাঙৰ হ'লে আপোনালোকে অকণমান বহল জেগাত যাই মানে লৈ গৈ ৰুই দিব পাৰে। তো এনেকুৱাই হয়, ভাল লাগে এনেকুৱা খেতি কৰিলেও। আৰু আপোনালোকে ট্ৰাই কৰিব মোৰ লগতে। থেংক ইউ, বাই বাই।